জেনেৰেলি মোক ফেচবুকত আপোনালোকে বা ছ'চিয়েল চাইটত চিনি পায় মই কাভাৰ চংছখিনি কৰি থাকোঁ নিজৰ গানো কৰিছোঁ কিন্তু নিজৰ গানখিনিৰ তুলনাত কাভাৰ চংছখিনিত অলপ মানুহে বেছি গুৰুত্বটো দিয়ে গতিকে এতিয়া চাওক গানৰ থ্ৰুৱেদি যদি আপুনি কেৰিয়াৰ বনাব খোজে আপুনি প্ৰথম আপুনি ফ'কাছ কৰিব লাগিব শ্ব'জবিলাকৰ ওপৰত যিখিনি লাইভ শ্ব'জ আহে ষ্ট্ৰিমিং প্লেটফৰ্মৰ পৰা কিমানখিনি ইনকাম আহে সেইখিনিয়েদি কিন্তু এটা পৰিয়াল নচলে ইণ্ডিয়াত এতিয়া আকৌ টিকটক আহি আছে গতিকে ভাবক আমাৰ ইণ্ডিয়ানছৰ লগত ধৈৰ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা গেম প্লেন হ'ব গৈ আছে ইতিমধ্যে ইনষ্টা ৰিলছ আৰু এনেকুৱা ধৰণৰ কিবা কিবি ৰিলছবিলাকেতো আপোনাৰ মগজবিলাক বিনষ্ট কৰিছে আপুনি যেতিয়া বিহু সময় দেখা পাব বিহু কেইদিনমান আগৰ পৰা একদম গানৰ লাইন আপ লাগি যায় কিয় লাগেনো সেইটো কথাটো কাৰণ আমাক শ্ব'জ লাগে সেই ভাত খোৱা ভিডিঅ'টোৰ যোগেদি মই সেইখিনি মানুহক টাৰ্গেট কৰিলোঁ যিখিনি মানুহে নেকি মই আপোনাক অলপ আগতে ক'লোঁ যে ছাৰ্ফেচ ব্ৰাউজাৰত জীয়াই সেই মানুহখিনি আহি গ'ল হয় হয় তুমি জানা মোৰ কোমল সমাহিত তোমাতেই সুৰ মোৰ এতিয়া আহে তুমি অমুকটো গোৱা তমুকটো গোৱা কিন্তু সেই তমুকটো যেতিয়া মই গাওঁ তাৰ তলত কিছুমানে কমেণ্ট দিব যে তোমাৰ অৰিজিনেল গান নাই নেকি তই মনে মনে থাক তই বেছি কথা নকবি তই কেৱল গান গাই থাকিবি মই নিজকে কৈছোঁ এইটো আইনাত চাই পেলাই মই নিজকে তহঁতে মোক কিমান ট্ৰল দিবি মই নিজকে নিজে দি দিছোঁ আপুনি ভাত খাব যাব ক'ত ননচেন্স বেয়া পালে ডাইৰেক্ট লিখি দিলে ছ'চিয়েল চাইটত মই ৰাখি দিম যে অঁ আজি ভাত খালি ননচেন্স হ'ল শৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুৰ নমস্কাৰ আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ দৰ্শকসকল আজিৰ এই খণ্ডটিত আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছোঁ অসমৰ আন এগৰাকী কণ্ঠশিল্পী হয় আপোনালোক সকলোৱে ইতিমধ্যে তেওঁক চিনি পায় আৰু তেওঁ অসমৰ সংগীত জগতত সমাদৃত এগৰাকী শিল্পী নাম সনীন হাজৰিকা ইতিমধ্যে আপোনালোকে আমাৰ ক্ৰিকেটটো চাই অনুমান কৰিব পাৰিছে সনীন দা ভালে আছে আপুনি নমস্কাৰ দেই প্ৰথমতে ভালে আছোঁ তোমালোক আমিও ভালেই আছোঁ দিয়া আশা ৰাখিছোঁ আপোনাৰ জীৱনত সকলোবোৰ ঠিকে থাকে চলি আছে হয় এতিয়া কেনেকুৱা কামত ব্যস্ত হৈ আছে আপুনি ডাইৰেক্ট ব্যস্ততা প্ৰথমতেই হয় প্ৰথম কথাটো মই গানৰ লগতে ব্যস্ত হৈ আছোঁ তাৰোপৰি মই বিভিন্ন ধৰণৰ কেৱল গানেই কৰি নাথাকোঁ ঘৰৰ যিহেতু একমাত্ৰ ল'ৰা গোটেইখিনি বস্তু চাব লাগে ঘৰৰ একমাত্ৰ ল'ৰা হয় আচ্ছা এতিয়া মোৰ দেউতাও ঢুকুৱা প্ৰায় 1.5 বছৰ হৈ গৈছে গতিকে এতিয়া সম্পূৰ্ণ ভাৰ মোৰ ওপৰত আৰু আপোনালোকে জানে যে দেউতাক ঢুকাই যোৱাৰ পিছত ৰেছপনচিবিলিটি কি লেভেলত বাঢ়ি পায় হয় গতিকে তেনেকৈ চলি গৈ আছোঁ জীৱনটোত হয় আমি খুব মানে ফৰ্মেলিটি ইমান নাই আমি খুব কেজুৱেলি কথা পাতিম একদম আৰু মাজে মাজে গানো শুনিম বাৰু আপুনি লগত থকাৰ পাছত গান শুনাৰ কোনো প্ৰশ্ন নাহে আমি অনুষ্ঠানটো আৰম্ভ কৰিম আপোনাৰ আটাইতকৈ ভাল লগা গীতটোৰ পৰা হয়তো আপোনাক আটাইতকৈ ভাল লগা বুলি ক'লে হয়তো আপুনি অকণমান ক'বলৈ টান পাব প্ৰথম কথাটো হৈছে যিয়ে নিজক ভাল পায় সি সকলোকে ভাল পায় গতিকে মই নিজক ভাল পোৱাৰ লৈ নিজক যিটো ভাল পোৱাক লৈ মই কেতিয়াবাই এটা গান কম্প'জ কৰি ৰাখিছিলোঁ শিথিল বাটেৰে অগা দেৱা জীৱন জুখিব নজনা তৰা বুলি এটা গান সেইটো মোৰ নিজৰে গান হয় জেনেৰেলি মোক ফেচবুকত আপোনালোকে বা ছ'চিয়েল চাইটত চিনি পায় মই কাভাৰ চংছখিনি কৰি থাকোঁ নিজৰ গানো কৰিছোঁ কিন্তু নিজৰ গানখিনিৰ তুলনাত কাভাৰ চংছখিনিত অলপ মানুহে বেছি গুৰুত্বটো দিয়ে গতিকে নিজৰ গান এটা ষ্টাৰ্ট কৰিছোঁ দিয়ক নিশ্চয় শিথিল বাটেৰে অগা দেৱা জীৱন জুখিব নজনা তৰা মৃদু খোজেৰে অসীম বাটেৰে আগুৱাই যায় উমাৰ উলাহত অসীম বাতাহত নিজকে ধিয়াই শিথিল বাটেৰে অগা দেৱা জীৱন জুখিব নজনা তৰা বছ এইখিনিয়ে গাইছোঁ কৰি আছোঁ কামটো খুব সোনকালে পাব এইটো এতিয়া ৰিলিজ হোৱা নাই সেইটো কাম মই কৰি আছোঁ কাম শব্দখিনি খুব ভাল লাগিছে ধন্যবাদ আপোনাৰ কম্পজিশ্যন
আমি ছ'চিয়েল ছাইটত দেখিয়ে আছোঁ হয় কভাৰ ছংছবিলাক যদিও ৰাইজে আঁকোৱালি বেছিকৈ লৈছে কিন্তু মই ভাবোঁ আপোনাৰ শব্দবোৰ যেনেকৈ আপুনি ব্যৱহাৰ কৰে হয় বেলেগ শিল্পীতকৈ অকণমান সুকীয়া যিটো আপুনি গীত যিটো ষ্টাইলত গায় সেই ষ্টাইলটোক আপুনি কিবা নামাকৰণ কৰিব খোজে নেকি সেই বস্তুটো মই নামাকৰণ কৰিলেতো ভুল হ'ব এইটো ৰাইজে নামাকৰণ কৰক কাৰণ মই ৰাইজৰ কাৰণে গান গাই আছোঁ এতিয়া বৰ্তমান এতিয়া আপুনি মোক কৈছে যে বস্তুখিনি ডিফাৰেণ্ট পাইছে সেইকাৰণে সুধিছোঁ আচলতে নামাকৰণ কথাটো গতিকে এতিয়া সেইখিনি সময় হোৱা নাই মই যিহেতু আৰম্ভণি কৰিছোঁহে মই বহুত কাম কৰিবলৈ বাকী আছে গতিকে সেই কামখিনি সময়ৰ সোঁতত আগবাঢ়ি যাওক আপোনালোকে আশীৰ্বাদ কৰক আৰু পিছলৈ যদি আপোনালোকে বিচাৰে সেয়া নামাকৰণ আপোনালোকে কৰক মই তাৰ মানে মোৰ সেইখিনি ধৃষ্টতা নাই মোৰ এটাই ধৃষ্টতা আছে যে মই গান কৰিব লাগে বছ তাত ডিপ্ল'মেটিক আনচাৰ দিলে সংগীতেই কৰি আছোঁ বুলি কৈছে সংগীতক একেবাৰে পেচা হিচাপে লৈছেনে নিচাটো আছেই নিচাটো থাকিব লাগিব তেতিয়া নিচা থাকিলেহে পেচা হ'ব পেচা হিচাপে লৈছেনে 50% পেচা 50% নিচা আপুনি ভাবেনে আজিৰ তাৰিখত অসমৰ সংগীত জগতত বিশেষ মই অসমৰ কথা কৈছোঁ পেচা হিচাপে শিল্পী এগৰাকী খাবতো লাগিব সকলোৱে খাব লাগিব আৰু তেনেকৈ হেৰি কৰিব পৰা যায় বুলি ভাবেনে আজিৰ তাৰিখত এই বস্তুটো সম্পূৰ্ণ ৰাইজৰ ওপৰত ডিপেণ্ড কৰে হয় এতিয়া ছাপ'জ চাওক আমি বহুত কষ্ট কৰি উঠি অহা মানুহ প্ৰথম কথাটো আমি কষ্ট যথেষ্ট কৰোঁ কিন্তু সেই কষ্টৰ যিটো আধাৰ সেই আধাৰত আমি যিটো মানে পাব লাগে সেই বস্তুটো এতিয়ালৈকে পোৱাগৈ নাই সঁচা অৰ্থত কৈছোঁ কৰি আছোঁ মানুহে চায় আৰু আজিকালি এনেকুৱা হৈছে মানে কি বুলি কওঁ অসমত বিশেষকৈ এতিয়া চাওক গানৰ থ্ৰুৱেদি যদি আপুনি কেৰিয়াৰ বনাব খোজে আপুনি প্ৰথম আপুনি ফ'কাছ কৰিব লাগিব শ্ব'জবিলাকৰ ওপৰত যিখিনি লাইভ শ্ব'জ আহে ষ্ট্ৰিমিং প্লেটফৰ্মৰ পৰা কিমানখিনি ইনকাম আহে সেইখিনিয়েদি কিন্তু এটা পৰিয়াল নচলে আৰু আজিৰ তাৰিখত আপোনাৰ কেছেটৰ যুগ যেতিয়াৰ পৰা মানে সলনি হৈ গৈছে তেতিয়াৰ পৰা মানে এই লাইনটো অলপমান বেলেগ ধৰণৰ হৈ গৈছে এই কাৰণে মই আপোনাক সুধিলোঁ এই প্ৰশ্নটো আপোনাৰ ছ'চিয়েল মিডিয়াত যিসমূহ আপোনাৰ নিজাকৈ যিসমূহ গীত দিয়া গাইছে কভাৰ ছংখিনিতো গাইছেই সেইখিনিতো খুব ধুনীয়া হৈছে অলপ বেলেগ ধৰণেও গাইছে দুই এটা গীত হয় ভাল লাগিছে হয় যিসমূহ গীত গাইছে গীতসমূহ বা কিছুমান কথা আপুনি ছ'চিয়েল মিডিয়াত কৈছেও ধেমালিৰ চলেৰেও কিছু সঁচা কথা কোৱা যেন লাগে আৰু গীতসমূহত ক'ৰবাত কিবা ক্ষোভ থকা যেন লাগে হয় তাৰমানে এনেকুৱা ক্ষোভ যেন গীতসমূহৰ মাজেদি ওলাই গৈছে আপুনি জাউৰে জাউৰে কাৰোবাক গালি পাৰিব মন গৈছে তেনেকুৱা নিচিনা মোৰ এটা অনুভৱ হয় কিন্তু তেনেকুৱা হয় নোহোৱা নহয় এতিয়া মই ভুলকৈতো কোৱা নাই 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 একেবাৰে ভুলকৈ কোৱা নাই শুদ্ধকৈ কৈছে বস্তুখিনি এনেকুৱা মানে মোৰ জীৱনটো সম্পূৰ্ণ সংঘৰ্ষৰে ভৰা জীৱন গতিকে সেই সংঘৰ্ষবিলাক কম্প'জিশ্যনত ওলাই পৰে মানে মই বস্তুখিনি ভুল হৈ থকা বস্তুবিলাক মোৰ মানে হজম নহয় গতিকে সেই বস্তুটো এতিয়া আপুনি ছ'চিয়েল মিডিয়াত হয়তো দেখিছে কিছুমান ক্ৰিয়েটৰে বহুত লেতেৰা লেতেৰা লেংগুৱেজেদি বস্তুটো প্ৰটেষ্ট কৰিবলৈ যায় আমাৰো মন নোযোৱা নহয় কিন্তু কেতিয়াবা যায় মন কিন্তু সন্মানৰ খাতিৰত ৰেছপেক্টৰ খাতিৰত ইমেজ মেইনটেইনৰ খাতিৰত আমি কৰিব নোৱাৰোঁ আমিও আশা নকৰোঁ আপোনাৰ একজেক্টলি গতিকে বস্তুখিনি মানে সাৱলীল ভংগীমাত এটা সুস্থ সমাজৰ মাজত যিহেতু আছোঁ হয় তেনেকৈ নিজৰ কম্প'জিশ্যনৰ মাজেৰে মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ মই অনুমানটো ঠিকেই কৰিছোঁ চাগে যে কভাৰ ছংছখিনি যি ধৰণে আঁকোৱালি লৈছে দুই এটা আপোনাৰ নিজৰ কম্প'জিশ্যন গীত আছে গীতখিনি কথাখিনি ভাল কিন্তু সিমানখিনি ধৰণে আঁকোৱালি নল'লেও হয় তাৰ আধাতটো যাব পাৰিলেহেঁতেন নাই মানে বস্তুটো এনেকুৱা কিয় তেনেকুৱা হয় মই কৈ আছোঁ মানে অসমৰ ক্ষেত্ৰত কৈ আছোঁ অসমৰ ক্ষেত্ৰত মানে কি জানে ইয়াত মেক্সিমাম এনেকুৱা ধৰণৰ মানে শ্ৰোতা আছে যে নেকি বেছি গভীৰলৈ বস্তুখিনি ভাবিবলৈ নোৱাৰে মানে যেনেকৈ এই ডাক ব্ৰাউজাৰ এটা নাম শুনিছেনে পিঁয়াজৰ নিচিনা ব্ৰাউজাৰ ওপৰৰখিনি ছাৰ্ফেচ ব্ৰাউজাৰ মাজৰখিনি ডিপ ব্ৰাউজাৰ ডাৰ্ক ব্ৰাউজাৰ থাকে য়েছ এটা তৰপ গতিকে এই ছাৰ্ফেচ ব্ৰাউজাৰ মানুহখিনিক যদি আপুনি যদি খুব সৰল গান এটা শুনায় তুমি মোৰ মই তোমাৰ প্ৰেম জনমে জনমে এনেকুৱা টাইপৰ যদি গানখিনি শুনাই বুজি পাব আৰু সেই বস্তুটো সোনকালে তেওঁলোকে কেটচ কৰি গানটো এটা SEO লেভেলটো উঠাই লৈ গুচি যায়
এতিয়া যদি আপুনি তাত যদি এনেকুৱা ধৰণৰ গান গায়, অৱতাৰী পুৰুষে অৱনতি মনেৰে বিতৰ্কক টানিব খোজে, তাক মনোযোগ লাগে, কোনোবাই মনোযোগ দিয়ে, এনেকুৱা টাইপৰ গানবিলাক জানো তেওঁলোকে জানো ধৰিব পাৰিব কওকচোন বাৰু? গতিকে আছে সেয়া গান ভাল পোৱা মানুহো আছে, যিখিনি নেকি খুব গভীৰলৈকে গভীৰ চিন্তা কৰে। তেনেকুৱা ধৰণৰ শ্ৰোতাও মোৰ একাউণ্টত আছে, কিন্তু বহুতখিনি হয়, শ্ৰোতাটো নাইকিয়া নহয়, কিন্তু সেই সংখ্যাটো অসমত বঢ়াটো মই বিচাৰোঁ, সেই সংখ্যাটো শ্ৰীবৃদ্ধি হোৱাত বিচাৰোঁ। তেতিয়া আমাৰ অসমৰ যিটো মানে শব্দৰ সংস্কৃতি, সুৰৰ সংস্কৃতি, সংগীতৰ সংস্কৃতি, সেইটো আৰু বেছি মানে ৰিচ হ'ব। আজিকালি গীত শুনে নে চায়? আজিকালি গীত এতিয়া বেলেগে কি কৰে নাজানো, কিন্তু মই প্ৰথমতে শুনো, তাৰপিছতহে চাওঁ। এনেই ধৰি লওক মই কাৰণ কেছেটৰ জামানাৰ মানুহ, কেছেটৰ জামানাৰ মানুহ, CD জামানাৰ মানুহখিনি মানুহ। বেলেগ। মই আজিৰ দৰ্শকৰ কথা সুধিছোঁ, গীত চাব বিচাৰে নে শুনিব বিচাৰে? লাইভ শ্ব'সমূহত আপুনিতো দেখিছে। হয় হয়, এইটো এটা আজিকালি এটা অডিঅ' ভিজুৱেল হৈ গ'ল, কেইদিনমানৰ পিছত ভিজুৱেল অডিঅ' হৈ যাব। কথাটো এনেকুৱা, যিটো ৰেটত গৈ আছে। এতিয়া উপায় নাই, এইটো সলনি হৈছে। কাৰণ চাওক, মই এটা কথা কৈছোঁ, এতিয়া ৰিচেণ্টলি আকৌ আমাৰ ইণ্ডিয়াত এতিয়া আকৌ টিকটক আহি আছে। গতিকে ভাবক আমাৰ ইণ্ডিয়ানছৰ লগত ধৈৰ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা গেম প্লেন হ'ব গৈ আছে। ইতিমধ্যে ইনষ্টা ৰিলছ আৰু এনেকুৱা ধৰণৰ কিবা কিবি ৰিলছবিলাকেতো আপোনাৰ মগজবিলাক বিনষ্ট কৰিছে। কাৰণ মই সেইকাৰণে মই কিছুমানৰ মই লিখিছোঁ যে 20 ছেকেণ্ডৰ ৰিলত আপুনি 20 ছেকেণ্ড ৰিল চাই পেলাই এনেকৈ স্ক্ৰল ডাউন কৰা মানুহে 4 মিনিটৰ গান এটা শুনিবলৈ ধৈৰ্য ক'ত পাব আজিৰ ডেটত? সেই ক্ষেত্ৰত কিছু সংখ্যক কণ্ঠশিল্পীও দুখী নহয় জানো? হুক লাইন এটাতো বিচাৰি থাকে। সেইটোৱেতো কথা, পাঞ্চ লাইন, হুক লাইন, মোৰ এটা শব্দ এটা আছে, ৰিলাৰৰ সংখ্যা বাঢ়ি গৈছে এতিয়া। সকলো কণ্ঠশিল্পীৰ কথা মই গম ক'বলৈ যোৱা নাই, পাইছোঁ। কিছু সংখ্যক কণ্ঠশিল্পীৰ কিছু দুখ থাকিব লাগিব নহয় জানো? আছে। আচলতে কি জানে, আজিকালি মাৰ্কেট আৰু চব বেপাৰ চাই হয়। এতিয়া চাওক, বিহু আপুনি এতিয়া মই আপোনাক এটা কথা এটা সোধোঁ, এইকণ সময়ত বিহু ছিজন নহয়, কিন্তু এইকণ সময়ত বহুত মুষ্টিমেয় মানুহে গান উলিয়াই আছে। মেক্সিমাম মানুহে গান উলিওৱা নাই কিন্তু এইকণ সময়ত। কিন্তু আপুনি যেতিয়া বিহু সময় দেখা পাব, বিহু কেইদিনমান আগৰ পৰা একদম গানৰ লাইন আপ লাগি যায়। কিয় লাগেনো সেইটো কথাটো? কাৰণ আমাক শ্ব'জ লাগে, কথাটো গম পাইছেনে? আমি এতিয়া ছাৰ্ভাইভ কৰিবলৈ আমি হেৰি কৰি আছোঁ, আমি সংস্কৃতিটো ৰক্ষা কৰিবলৈ আমি এতিয়া সংগ্ৰাম কৰি থকা নাই। কথাটো এনেকুৱা ধৰণৰ, দুয়োটাই লাগিব, খাবতো লাগিব। একজেক্টলি। আমাৰ গোটেই ছিষ্টেমটোৱে এতিয়া বেলেগ ধৰণে হৈ গৈছে, কনফিগাৰেশ্যনটো। গতিকে ইয়াত আপুনিও কাকো দুখ দিব নোৱাৰে, ময়ো কাকো দুখ দিব নোৱাৰোঁ। সকলোৰে গাত সমান দুখ। হয় হয়, এইফালে দৰ্শকে কওক, শিল্পী। সেইটোৱে কথা বেছি গহীন হৈ গৈছে নহয়। একো নাই গান লাগিব নেকি? গান এটা খুলি, ঠিক আছে। মই গোৱা নাই জেনেৰেলি, এতিয়া মই এটা গাম। মান্না দে মোৰ মানে আটাইতকৈ ভাল লগা এজন শিল্পী। গাওক বাৰু, আমাৰো দুই এটা গীত আছে, কিন্তু শুনিব লাগিব নহয় সেই গীত। বাৰু ঠিক আছে বাৰু। দিনৰ পোহৰ ৰং চঙীয়া, ভাল মানুহৰ সং, ৰাতিৰ এন্ধাৰ গমগমীয়া, চোৰ মাতালৰ ৰং, ৰাতি কলা হাবি কৰা, কলা গুম সাপ, তাতকৈ কলা জাৰণি, মাজ নিশাৰ বাট, মই মদাহি থাকো হাঁহি, নাই মোৰ খং। ধুনীয়া, বঢ়িয়া, খুব ভাল লাগিলে গীতটো। আৰু মই এটা কথা গীতটো শুনি মনত পৰিছে, নিচাসক্ত হৈ বা নিচাৰ মানে মাদকতাটো লৈ পেলাই যিবোৰ কথা সাধাৰণ মগজুৰে ভাবিব পৰা নাযায় বা ক'ব পৰা নাযায়, সেইবোৰ নিচাসক্ত অৱস্থাত বা মাদক দ্ৰব্য সেৱন কৰি পেলাই ক'ব পৰা যায় নেকি বা প্ৰকাশ কৰিব পৰা যায় নেকি? আপোনাৰ মতে কি? এতিয়া সকলোৰে এছপেক্টবিলাক বেলেগ বেলেগ। এতিয়া মোৰ যদি নতুন কথা যদি ভবা, মই মোৰ কথাটো কৈছোঁ, মোৰ নতুন কথা ভবা একদম ফ্ৰেছ সময়টো হৈছে ৰাতিপুৱা। মই ৰাতিপুৱাহে মানে মোৰ ব্ৰেইনটো অলপ সক্ৰিয় অৱস্থাত থাকে, ৰাতি ফাললৈ অলপমান ডাল হৈ যায়গৈ। এতিয়া বেলেগৰ কথা নাজানো, মোৰ কিন্তু তেনেকুৱা ধৰণৰ নিচাযুক্ত বস্তু সেৱন কৰিলে
নোলোৱা নহয়, ওলায় কেতিয়াবা, কিন্তু বস্তুটো এক্সিডেণ্টেল। সেইটোৰ ওপৰতে ভেজা দি পেলাই বা ভৰ দি পেলাই মই এইটো এনেকৈ সেৱন কৰাৰ পিছত মোৰ মানে একদম বেটেৰী চাৰ্জ হৈ যাব, মই তাৰপিছত কিবা এটা পাঞ্চ লাইন এটা পৰি যাব, তেনেকুৱা আশাত মই বন্দী নাথাকোঁ। বেলেগ যদি বন্দী থাকে নাজানো, সেইটোৱে ক'ব লগা। হয় না, আৰু এটা কথা সুধিব খুজিছোঁ, আপুনি ৰিচেণ্টলি এটা গীত আপলোড কৰিছিলে BPFৰ এটা মানে অফিচিয়েল গীত নহয়, সেইটোৰ সম্পৰ্কে অকণমান কওকচোন। আপুনি সেই প্ৰজেক্টটো কেনেকৈ পাইছে? সেই প্ৰজেক্টটো আচ্ছা, মই ৰিচেণ্টলি কেৱল সেইটো গানেই কৰা নাছিলোঁ। আমাৰ ইয়াতে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে যেতিয়া প্ৰাৰ্থী উঠিছিল, মই ইয়াত নাম ল'ব নোখোজোঁ দেই, তেতিয়া গান কৰিছিলোঁ। হয়, আৰু দেখা পায় আপোনালোকে যে ছ'চিয়েল মিডিয়াত সকলোৱে কামবিলাক প্ৰত্যক্ষ কৰে, গতিকে সেই কামৰ আধাৰতে মোলৈ মানে ইয়াৰ হয় এপ্ৰ'চমেণ্টটো আহিছিল। আৰু মই এনেকৈ কামটো এই পৰহি দিছোঁ গানটো। হয় হয়, সেই কামতে ব্যস্ত হৈ আছিলোঁ মই। হয়, মই গীতটো শুনিলোঁ, ভাল লাগিছে। ধন্যবাদ ধন্যবাদ। আৰু আমি গীতটোৰ লিংকটো বাৰু আমি ডেছক্ৰিপশ্যনত দিম, ৰাইজে চাব পাৰিব। ধন্যবাদ ধন্যবাদ। আৰু মই আৰু এটা কথা জানিব খোজোঁ আপোনাৰ পৰা। বৰ্তমান সময়ত যে অকণমান আগত আমি পাতি উঠিছিলোঁ, ৰিলছৰ যিটো ছিষ্টেম বা যিটো টিকটক এতিয়া আহি আছে ভাৰতলৈ, আমাৰ শিল্পীসকলৰ বা কণ্ঠশিল্পীসকলৰ এনেকুৱা কিবা উপায় নাই নেকি? কাৰণ এতিয়া চাওক, এতিয়া বৰ্তমান আমাৰ সমাজখন যি স্পীডত এটা এডভান্স লেভেললৈ গৈ আছে, জেনেৰেশ্যন চেঞ্জ হৈ আছে, আৰু জেনেৰেশ্যন চেঞ্জ হোৱা মানে কালচাৰবিলাকো চেঞ্জ হৈ গৈ থাকে। গতিকে সেইটোৰ লগত আমিওতো খাপ খাব লাগিব। পজিটিভ বস্তুবিলাক শ্বেয়াৰ হ'ব লাগে, নিগেটিভ বস্তুবিলাক শ্বেয়াৰ নহয়, কথাটো সেইটো। এতিয়া পজিটিভ বুলিবলৈ ছাপ'জ টিকটক, জেনেৰেলি মই জনাত ৰিলছ এটা 90 ছেকেণ্ডছৰ থাকে নেকি, 60 ছেকেণ্ডছ আপ টু 90 ছেকেণ্ডছ থাকে। গতিকে সেইখিনি সময়ত যদি আপুনি কিবা ইনফৰ্মেটিভ, এতিয়া মোৰ আপুনি ছ'চিয়েল ছাইটটো চাব, কেতিয়াবা মই ভাত খোৱা ভিডিঅ' দিওঁ, মই সুধিব খুজিছোঁ, কিন্তু সেই ভাত খোৱা ভিডিঅ'ত মই বহুতকেইটা কিন্তু কথাও কৈ দিওঁ, ভাবিবলগীয়া কথা, কিয়নো মই ভাত খোৱা ভিডিঅ'টো দিলোঁ। মই BPFৰ গানটো এৰাৰ আপোনাৰ 8 ঘণ্টাৰ পাছত মই ভাত খোৱা ভিডিঅ' এটা দিছোঁ। মই এইটো কথা সুধিলোঁ হয় আপোনাক। একজেক্টলি, কিয় দিছোঁ? কাৰণ সেই ভাত খোৱা ভিডিঅ'টোৰ যোগেদি মই সেইখিনি মানুহক টাৰ্গেট কৰিলোঁ, যিখিনি মানুহে নেকি মই আপোনাক অলপ আগতে ক'লোঁ যে ছাৰ্ফেচ ব্ৰাউজাৰত জীয়াই, সেই মানুহখিনি আহি গ'ল। হয় হয় হয়। গতিকে সেই মানুহখিনিক তেনেকৈ মই মানে টাৰ্গেট কৰি পেলাই মানে কামখিনি কৰিবলৈ চেষ্টা কৰোঁ। আমি চবখিনি কৰোঁ, কিন্তু বুদ্ধিগতভাৱে। এতিয়া চাওক, BPF গানটো এতিয়া পলিটিকেল এটা এছপেক্টছ আছে দেই সকলোৱে, ছাপ'জ সকলোৱে পলিটিকেল হেৰিটো বেলেগ বেলেগ, গতিকে সেই বস্তুটো সাধাৰণতে সকলোৱে হয়তো শ্বেয়াৰ নকৰিব পাৰে। গতিকে সেই বস্তুটো বেলেগ এটা দিশে যে ভিউজ বেছি যাব, সেই কথাটো মই মানে আশা কৰাটো ভুল। গতিকে এটা স্পেচিফিক প্ৰাৰ্থীৰ কাৰণে মই সেই গানটো মই বনালোঁ। গতিকে সেইমতে তেখেতসকলে ইলেকশ্যন কেম্পেইন তেনেকৈ কৰি পেলাই আগুৱাই যাওক, সেইটোৱে বিচাৰোঁ। বাকী সেইটো থৈ দি যে এইটো বহুত বেছি গানটো কি হৈছে মই নাজানো, মই কাৰণ কামটো কৰিছোঁ, সেইটো আপোনালোকৰ ওপৰত কথা। ভাল পাইছে, বেয়া পাইছে, ভাল হৈছে, গানটো ভাল চেষ্টা কৰিছোঁ। আমিও নন পলিটিকেল, আমাৰ এই অনুষ্ঠানটো কোনো ধৰণৰ পলিটিকেল এছপেক্ট ইয়াত নাই। হয় হয়, কিন্তু কামটোতো ভাল হৈছে, সেইটো ক'বই লাগিব। ধন্যবাদ ধন্যবাদ। হয়, এইটো এটা বেলেগ ধৰণৰ এটা এক্সপেৰিমেণ্ট কৰিছোঁ। আমাৰ যিটো চাউথাৰ্ণ যিটো ষ্টাইল, সেই চাউথাৰ্ণ ষ্টাইলটো মই মানে ইয়াত ইম্প'জ কৰিবলৈ মই চেষ্টা কৰিলোঁ। হয় হয়, যিটো নেকি আমাৰ নিউ যিবিলাক মুভিজ আহে চাউথত, এটা ফেষ্টিভেল টাইপ হৈ যায়, সেই ভাইব এটা লৈ পেলাই মই আমাৰ জেনেৰেলি মই শুনিছোঁ ইলেকশ্যনৰ গান বহুতকেইটা মই শুনিছোঁ, সেই ভাইবটো মানে নাই, যিটো মানে থাকিব লাগে। গতিকে মই এটা এক্সপেৰিমেণ্ট কৰি নিজা ধৰণে চেষ্টা এটা চলালোঁ। আপুনি ভাত খোৱাৰ ভিডিঅ'টোৰ জৰিয়তে, আপুনি ভাত খোৱাৰ ভিডিঅ' দিয়াৰ আপোনাৰ উদ্দেশ্যটো ক'লে, তাৰ লগতে আপুনি ক্ৰিকেটৰ লগতো বহুত জড়িত নেকি? একজেক্টলি, মই ক্ৰিকেট খেলটোক শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ খেলটোক। আৰু মানে মই কিছুমান বিশেষকৈ বিশেষকৈ ক্ৰিকেট বেটক লৈ পেলাই মোৰ এটা সপোন এটা আছে, মোৰ নিজৰ এখন ফ্ৰেঞ্চাইজি এখন গঢ়ি তোলা। সেইমতে আমি কথা পাতিও আছোঁ, যদি সকলো ঠিক ঠাক হয় অসমত মই কিবা এটা আৰম্ভ কৰিম অতি সোনকালে। ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা। ধন্যবাদ। হয়, মোৰ এটা অনুৰোধ, কথা পাতি থাকিম বাৰু নিশ্চয়। শেখৰজ্যোতি গোস্বামীৰ এটা খুব গান, এটা খুব সুন্দৰ গান, এটা গীত এটা বহুত পপুলাৰ হৈছে এইকেইদিন, সেই গীতটো মোৰো বহুত ভাল লাগে। আপোনাৰ কণ্ঠত মই সেই গীতটো অকণমান শুনিব খুজিছোঁ। মই গাইছোঁ ৰিচেণ্টলি। ঠিক আছে, মই হেৰি কৰি দিছোঁ। ৰ'দালি তুমি, বৰষুণো তুমি এইটো শাওণ মোৰ,
এখোজ দুখোজকৈ কাষৰে আহিছো তোমাতেইতো জি উঠো তুমি শব্দ তুমি কোলাহল তুমি এই জানা মোৰ কোমল সমাহিত তোমাতেই সুৰ মোৰ এতিয়া আহে উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে ধুনীয়া খুব ভাল লাগিলে কিছু সময় আগতে কৈ গৈছিলে যে এতিয়াতো বিহু নোলাই এটা সময়তো বিহু একদম ইটোৰ পিছত সিটো হয় হয় নহয় জানো হয় এই তেতিয়াই মোৰ মনত পৰিছিলে কথা এজন শনিনে আন এজন শনিনৰ ডিঙিত টেপা মাৰি ধৰি নেপটিজিম বিহু এটাৰ কিয় সৃষ্টি হ'বলগীয়া হ'ল সেইটো যোগ্যতা নামৰ শব্দটোক লৈ হৈছিল সৃষ্টি কেৱল এইটো মই নিজৰ ক্ষেত্ৰত কোৱা নাই দেই কেৱল ময়ে যে গান গাওঁ এইটো কথা নহয় অসম বুলিয়ে নহয় গোটেই পৃথিৱীতে বহুখিনি যোগ্যতা মানুহ আছে কিন্তু যোগ্যতা মানুহখিনিয়ে যিটো সময়ত পাব লাগে উচিত সময়ত পাব লাগে সেই বস্তুটো নাপায় সব সকলো ক্ষেত্ৰতে কেৱল গানৰ ক্ষেত্ৰতে নহয় আজিৰ ডেটত আগৰ দিনত আচল যোগ্য মানুহজনে নিজৰ যোগ্যতাৰ ভিত্তিত সেই পজিশ্যনটো পাইছিল কিন্তু আজিৰ ডেটত নাপায় বিশেষকৈ মই ছিংগিঙৰ ক্ষেত্ৰতে কওঁ এতিয়া আগৰ দিনত জেনেৰেলি আপোনালোকে যেতিয়া হিন্দী গানবিলাক শুনে সোনু নিগম আলকা য়াগনিক কুমাৰ চানু তাৰপিছত উদিত নাৰায়ণ এনেকুৱা কেইগৰাকীমান মুষ্টিমেয় ছিংগাৰ আপুনি একদম লাইন আপত গান পাই থাকে কাৰণ তেওঁলোকৰ মানে সেইটো মানে স্পেচিফিক কামেই হয় আজিৰ ডেটত আপোনাক যদি মই সোধোঁ তেনেকৈ স্পেচিফিক ছিংগাৰ আপুনি নাপায় জি টি এতিয়া কথাটো সেইটো জি টি যা তা এনেকুৱা টাইপৰ হৈ আছে গতিকে সেইটোৱে আপোনালোকে জানে যে এই গানটো তেখেতে গোৱাহেঁতেন বেছি ভাল লাগিলহেঁতেন কিন্তু সেই গানটো তেখেতৰ ভইচত নগৈ বেলেগৰ ভইচত গৈ আছে ছাপ'জ এজন চেলছৰ মানুহ খুব ভাল কষ্ট কৰে ভালকৈ তেওঁ বিজনেছো দি আছে কিন্তু যিটো পাব লাগে সেইটো নাপায় বেলেগ এগৰাকীয়ে লৈ গুচি যায় বেলেগ ধৰণে হেৰি কৰি পেলাই সেইটো সকলো ক্ষেত্ৰতে হৈ আছে এতিয়া ৰাজনীতিৰ ক্ষেত্ৰতে কওক বা আপুনি প্ৰায় সকলো ক্ষেত্ৰতে ক'বলৈ গ'লে হয় এতিয়া মানে কি হয় যিকোনো এটা কাম বা আপুনি কামৰ মাজেদি নহয় কামটো কৰিছে যদি এক দেখুৱাবলগীয়া হৈছে 10 দেখুৱাবলগীয়া হৈছে 10 তাৰমানে নিজৰ পৰিচয়টো নিজে প্ৰকাশ কৰিবলগীয়া হৈছে তেনেকুৱা এটা পৰিস্থিতি হোৱা নাই জানো আগতে স্বীকৃতিটো বেলেগে দিছিলে নহয় জানো এতিয়া নিজৰ স্বীকৃতিটো নিজে দিয়াৰ পিছতহে বেলেগ এখন প্লেটফৰ্ম পায় তেনেকুৱা নিচিনা লাগেনে কিছু কিছু ক্ষেত্ৰত লাগে এতিয়া আপোনাৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিম আপোনাক ষ্টুডিঅ'ৰ মজিয়াত দেখা নাছিলোঁ আনে যোৱা বাটে সেই বিশেষ গীতটো গোৱাৰ আগত আপোনাৰ পৰিচয়টো আপুনি নিজে দিবলগীয়া হৈছে তাৰপিছতহে আপোনাক চিনি পাইছে সেইটো বস্তুটো চাওক কৰ্ম থৈ দিয়ে মানুহে চিনাকি পায় কৰ্মটো কৰিবই লাগিব এতিয়া কিন্তু কৰ্মটো কৰাৰ পিছত মই যে কৰ্মটো কৰিলোঁ সেই বস্তুটো সকলো সময়তে মই দেখুৱাই থাকিবলৈ ভাল নাপাওঁ বেলেগৰ ক্ষেত্ৰত নাজানো কি হয় কৰ্মটো কৰিলোঁ হৈ গ'ল ৰাখি ধৰি দিলোঁ বাকী তোমালোকে যদি চাইছা বা নাই চোৱা সেইটো তোমালোকৰ কথা সেইটোৱে আৰু সেইটোৱে কৈছোঁ তাৰমানে কিবা এটা গাব লগা হ'লে মই ইমান ভাল কাম কৰি আছোঁ এনেকৈ কৰি আছোঁ সামাজিক মাধ্যমৰ মাজেদি দেখুৱাই দিলেহে বেলেগে চিনি পায় নেকি এতিয়া আজিৰ ডেটত মেক্সিমাম মানুহ সামাজিক মাধ্যমতে এক্টিভ হৈ থাকে না দূৰদৰ্শন না ৰেডিঅ' আজিৰ ডেটত আপুনিও নাথাকে বা ময়ো নাথাকোঁ সঁচা কথা কৈছোঁ সেইটো গতিকে ছ'চিয়েল মাধ্যমৰ মাজেদি আজিৰ ডেটৰ আটাইতকৈ শক্তিশালী মাধ্যমটোৱে হৈছে সামাজিক মাধ্যম সি লাগিলে ফেচবুক হওক ইউটিউব হওক টুইটাৰ হওক ইনষ্টাগ্ৰাম হওক আৰু বেলেগ যদি কিবা কিবি আছে নাজানো কিন্তু সেইখিনি প্ৰথম ছাপ'জ এগৰাকী গৃহিণীয়ে কাম কৰি আছে ঘৰৰ আপডেটটো সেই ছ'চিয়েল মিডিয়াৰ পৰাই পায় বস্তুটো এনেকুৱা হৈ গৈছে চেঞ্জ বস্তুটো আমি একচেপ্ট কৰিবই লাগিব যিমানে নেকি কমপ্লিকেটিভ নহওক কিয়
সেইটোৱে ক'ব লগা মোৰ। ৰেডিঅ'ৰ নাম শুনিছে মানে শুনিলোঁ যেতিয়া এই ৰেডিঅ' যেতিয়া শুনি আছিলে কঁঠাল গুটি খাই খাই গীত শুনিছিলে নহয় জানো? কঁঠাল গুটি শুনো আমি মাটি দালি খাই পেলাই ৰেডিঅ' শুনা মানুহ দুপৰীয়া গছৰ তলত সেই বিশেষ গানটো শুনিব বিচাৰিছিলোঁ। কি আছিল মই পাহৰি গৈছোঁ, মোৰ সেই মনত পেলাই গানটো দিয়ক। আপুনি হেৰি গাইছিলে নেকি হেৰি কৈছিলে নেকি এইখনি গাঁও এইখনি গাঁও বুকুৰ আপোন ন দীপেন বৰুৱা দিব। আচ্ছা এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন। চাব ইউটিউবত আছে গোটেই গানটো গাই থৈ দিছোঁ। হয় আছে সেইকাৰণে সুধিলোঁ। হয় আৰু আপোনাৰ ক্ষেত্ৰত আৰু বেলেগ এটা দেখিছোঁ মানে কি হয় সকলো ধৰণৰ গীতে গাব পাৰে নহয়? সকলো ধৰণৰ গীতে মানে কি যিটো পৰ্যায়ত গাইছিলে গীতটো সেইটো পৰ্যায়তে হৈছে গীতসমূহ। হয় হয় অঁ ভাল লাগিছে মানে চেষ্টা কৰিছোঁ। মানে মেইন বস্তুটো হৈছে প্ৰচেষ্টা কৰি গৈ আছোঁ। নাজানো কিমান দূৰ যাব পাৰোঁ। আমাৰো শুভেচ্ছা থাকিল। ধন্যবাদ। শনিনৰ হেৰিত আমি শুনিছোঁ বিয়ানামো শুনিছোঁ কিন্তু এনেই কৰিছিলোঁ সেইটো মানে মন গৈছিল পাহৰি গৈছোঁ। ৰভা কোটা কিবা তেনেকৈ পাহৰি গৈছোঁ বহুত দিনৰ আগতে কৰা। ভাল লাগিছে হয় গোটেইখিনি মানে কি বেলেগ ধৰণে বোলে কিন্তু মিউজিকটো বেলেগ ধৰণে গৈছে। এইটো এটা বেলেগ ধৰণৰ চাউণ্ড এটা প্ৰডিউচ কৰিছোঁ গানটোত। হয় তেনেকুৱাই। আৰু এটা গীত এইটো গীত শুনিলোঁ শব্দকেইটা ঘৰুৱা শব্দ তই মনে মনে থাক। সেই বস্তুটো মানে মই হেটাৰ্ছখিনিক লৈ পেলাই বনাইছিলোঁ। মানে সকলোকেতো ৰিপ্লাই কৰিব নোৱাৰি। এতিয়া কিছুমানে ছাপ'জ মই একদম এটা ফেক্ট কথা এটা কৈ আছোঁ, মই কিছুমান অৰিজিনেল গানত কিছুমান কমেণ্ট দেখা পাওঁ। অৰিজিনেল গানটো বনালোঁ নহয় তাৰ তলত থাকিব তুমি অমুকৰ অমুকটো গোৱা তমুকটো গোৱা কিন্তু সেই তমুকটো যেতিয়া মই গাওঁ তাৰ তলত কিছুমানে কমেণ্ট দিব যে তোমাৰ অৰিজিনেল গান নাই নেকি? আপুনি কনফিউজ হ'বনে নহয়? হয় তুমি অৰিজিনেল গোৱা, এতিয়া কাৰ কথা আপুনি কি শুনিব? গতিকে মই গানতে গাইছোঁ তই মনে মনে থাক। কি কৈছিলোঁ তই বেছি কথা নকবি নে কি বুলি কৈছিলোঁ? তই মনে মনে থাক তই বেছি কথা নকবি। অকণমান শুনি দিম। মই গাই দিছোঁ এই বস্তুটো মানে এটা ৰেপ চং হয়। গতিকে মই এনেই গাই দিছোঁ তই মনে মনে থাক তই বেছি কথা নকবি বোলো চুপ চাপ হৈ কেৱল গান গাই থাকিবি। মই নিজকে কৈছোঁ এইটো আইনাত চাই পেলাই মই নিজকে তহঁতে মোক কিমান ট্ৰল দিবি মই নিজকে নিজে দি দিছোঁ। গতিকে একো ক'ব লগা নাই। বোলো চুপ চাপ হৈ কেৱল গান গাই থাকিবি বোলো গানৰ মাজত তই আং বাং নকবি এনেকুৱা ধৰণৰ অলপমান মানে লগাই দিছোঁ। তাৰপিছত কি মোৰ মন গৈছে মই কিবা এটা গাইছিলোঁ মোৰ মন গৈছে মই ভাত খাইছোঁ মোৰ মন গৈছে মই চাধা মাৰিছোঁ তাতে তোৰ কি হ'ল? না তই মোক ওচৰৰ পৰা চিনি পাৱ না তই মোক ওচৰৰ পৰা বুজি পাৱ। চাওক ওচৰৰ পৰা মোক চিনি নাপায় ওচৰৰ পৰা মোক বুজি নাপায় মোক এতিয়া আপোনালোকে মোৰ ওচৰত আহিছে কথা পাতিছে কেনেকুৱা অনুভৱ হৈছে মই আপোনালোকক সুধিছোঁ। আমাৰতো ভাল লাগিছে যথেষ্ট। গতিকে সেইটোৱে যদি এনেকুৱা লাগিছে শনিনক ফেচবুকত যেনেকৈ পাইছোঁ এতিয়াও তেনেকৈ পাইছোঁ। মই হাফ পেণ্ট পিন্ধি আছোঁ এতিয়াও। এতিয়া এনেকুৱা যদি আপুনি পডকাষ্ট বুলি কয় একদম সাজি কাচি একদম পেণ্ট চেণ্ট লগাই কিবা কিবি মই একো নাই মোৰ খালি চাৰ্টটো পিন্ধিবই লাগিব। গতিকে সেইখিনিয়ে মোৰ ষ্টাইল আৰু। নতুন প্ৰজেক্ট কিবা আপোনাৰ আহি আছে নেকি? আহি আছে বহুতকেইটা আহি আছে লাইন আপত লাগি আছে কিন্তু ৰিচেণ্টলি যিটো মোৰ ৰিলিজ হ'বলৈ গৈ আছে এইটো মই যোৱা বছৰে কৰি ৰাখিছিলোঁ কিন্তু মোৰ মানে কি ক'ব বিধি বিধান মোৰ দেউতা হেৰুৱালোঁ। গতিকে অকণমান চাওক অকণমান যায় দিয়কচোন বাৰু হয় দুখত অকণমান মোৰ সেইখিনি অলপ কমপ্লেক্স দিন অলপ গৈছে। গতিকে মই এক বছৰ মই ৰৈ দিছোঁ আৰু সেই আগৰ কামখিনি যিখিনি মোৰ আধৰুৱা হৈ আছিল তাৰ ভিতৰত এটা কাম হৈছে অপদেৱতা। মই দুৰ্গা পূজাৰ আগত মই সেই গানটো পাৰিলে মহালয়াৰ দিনাখন দিবলৈ চেষ্টা কৰোঁ। মই কাম কৰি আছোঁ এই ৰাজনীতিৰ গানটো দিলোঁ এতিয়া মই সেই গানটোত লাগি আছোঁ। মই এটা দুটা লাইন কৈ দিছোঁ যে অসুৰ বিনাশৰ ৰুদ্ৰ মন্ত্ৰ পঢ়ি দেৱতা পাগল হ'ল।
অসুৰ বিনাশৰ ৰুদ্ৰ মন্ত্ৰ পঢ়ি দেৱতা পাগল হ'ল, পগলা দেৱতাই অসুৰৰ দৰে নিৰীহৰ ডিঙি কাটি গ'ল। কি বুজাইছোঁ এতিয়া মই সেইটো ৰাইজলৈ এৰিছোঁ। গানটো খুব সোনকালে আহি আছে, অপদেৱতা বুলি। পূজাৰ সময়ত ৰিলিজ পূজাৰ সময়ত ৰিলিজ হ'ব। এই গানটো কোনো নচা গান নহয়, কোনো ধৰণৰ একদম সঁচা, একদম ইয়াৰ পৰা কৰিছোঁ গানটো। যি ওলাইছে সম্পূৰ্ণ ইয়াৰ পৰা ওলাইছে, ইয়াৰ পৰা ওলোৱা নাই। চাওঁ কি হয়। ইয়াৰ গোটেই পষ্ট প্ৰডাকশ্যনৰ কামবিলাক আপুনি নিজেই কৰে নেকি? নিজেও কৰোঁ আৰু কামবিলাক মই তেনেকৈ ভগায়ো দিওঁ। তেনেকৈ কৰি আছোঁ কামখিনি। হয়, মানে আপোনাৰ নিজৰো ষ্টুডিঅ' এটা আছে? নিজৰ আছে ষ্টুডিঅ'। হয়। অসমৰ বৰ্তমানৰ সংগীত জগতখনৰ যিটো পৰিস্থিতি বা যিটো এটা চিটুৱেশ্যনত আছে বৰ্তমান, আপুনি কিমান আশাবাদী? আজিৰ পৰা 10 বছৰ পাছত আপুনি কোনটো লেভেলত অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটোক চাব বিচাৰে? অসমত শিকিবলৈ আগ্ৰহ কম সময়তে। চাওক, এতিয়া গান এটা আমি এতিয়া গান ইমান বছৰৰ পৰা গাই আহিছোঁ। গাই অহাৰ পিছত এতিয়া যেনে তেনে কিবা অকণমান হ'লেও গাব পাৰিছোঁ নে নাই সেইটো নাজানো দেই। এতিয়া কিছুমান এনেকুৱা মানুহ আছে গান চান একো নিশিকে নকৰে। মোৰ ষ্টুডিঅ'তে বহুতখিনি মানুহ আহে, ক'বলৈ কিন্তু বেয়া লাগে। একো গানৰ বস্তুখিনি ভালকৈ নিশিকে, বেছিকখিনি নিশিকাকৈ ডাইৰেক্ট আহে কেৱল মই এতিয়া গান গাম। তেনেকুৱাটো নহয়। আৰু আজিৰ ডেটত আপুনি চাব, গান গাব নজনা মানুহে গান গাই আছে। কোৱাৰ বাবে বেয়া নাপাব, গান গাব নজনা মানুহে গান গাই আছে। এই বস্তুবিলাক ফিল্টাৰ হ'ব লাগিব অসমত বিশেষকৈ। প্ৰযুক্তিবিদ্যা উন্নতি হৈছে, কিন্তু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আপোনাৰ যিটো সুৰ, নলগা সুৰটোক সুৰতহে লগাব পাৰিব, কিন্তু এই ভিতৰৰ এই বস্তুটোক লগাব নোৱাৰে। সেইটো কাৰণে আজিকালিৰ দিনত মেক্সিমাম গানৰ স্থায়িত্ব কম বুলি ক'লেও ভুল নহয়। এতিয়া যদি আপোনাকো মই সোধোঁ, আপুনি দুপৰীয়া যদি ভাতকেইটা খাই কেইটামান গান যদি শুনিবলৈ আপুনি নিৰ্বাচন, সেই পুৰণি গানকেইটাহে নিৰ্বাচন কৰিব। গম পাওঁ মানুহৰ যিখিনি টেষ্ট বা সোৱাদ, কাৰণ পুৰণি দিনত ইয়াৰ পৰা হৈছিল। আৰু যি আচল যোগ্য মানুহৰ হতুৱাই হৈছিল। গতিকে ৰিচ আছিল, ৰেভিনিউ আছিল, সকলোখিনি আছিল। এতিয়া ছ'চিয়েল মিডিয়াই বহুতখিনি আপোনাৰ তেতিয়াহ'লে আমাক এডভান্টেজো দিছে আৰু ডিছএডভান্টেজো বহুত আছে। একজেক্টলি। আৰু নেপটিজিম, ফেভাৰিটিজিম এইবিলাকতো নাছে। ফেভাৰিটিজিমটো মেইন। এইখিনিতে মই এটা কথা কৈছোঁ, ছাপ'জ তুমি খুব ভাল ভিডিঅ' এডিট কৰা, মই এতিয়া অলপমান লোকেল লেংগুৱেজত কথাখিনি কৈছোঁ দেই, তোমাৰ খুব লেভেল আছে। তুমি যিহেতু ভাল কাম কৰা, তোমাৰ খুব লেভেল আছে। মই এজন প্ৰডিউচাৰ, মই জানো যে তুমি ভাল কাম কৰা, কিন্তু তোমাৰ লেভেল আছে। বেলেগ হয়তো তোমাৰ ওচৰলৈ নাযাব পাৰে, কিন্তু মই যাম। মই তোমাৰ লেভেলটো চাব নাযাম, মই তোমাৰ কামটো চাব যাম। এই কথাটো অলপ বেলেগ ধৰণে ক'লোঁ মই। এই বস্তুটো যেতিয়ালৈকে মানুহে বুজি পাব, তেতিয়া যোগ্যতা, এই বস্তুটো মই ৰবি শৰ্মাৰ পৰা শিকিছিলোঁ। যিহৰ মানুহ সি সেই কামটোকে কৰক। কাম কৰাৰ সময়ত তাৰ কিবা ইগ' আছে, এটিটিউড আছে, এইবিলাক বস্তুবিলাক আমি ফিল্টাৰ কৰা উচিত। সেইটো হয়, ঠিকেই বছ। আৰু কি ক'ম আৰু। বৰ্তমান সময়ত হয় সঁচাকৈ আপোনাৰ কিছুমান এনেকুৱা গীত আছে যিবোৰ মানে অসমৰ সংগীত জগতখনক দুৰ্নাম কৰিছে, মানে বেয়া এটা দিশলৈ লৈ গৈছে। যেনে সকলো শিল্পীয়েতো নকৰে, এতিয়া নাম ল'ব নোখোজো মই। মাজতেতো তেনেকুৱা কণ্ট্ৰভাৰ্চি বহুতকেইটা ওলাইছে। কিছুমানে চুৰ কৰি গাইছে, বেলেগৰ পৰা কপি কৰিছে, সেইটোতো থাকেই, মেক্সিমাম থাকেই। গতিকে মানে ফিল্টাৰ হ'ব লাগে আৰু সেইবোৰ আপোনাৰ ভাষাত যদি ক'বলৈ যাওঁ। হয়। নিজা স্বকীয়তাটো মানে বজাই ৰাখিব লাগে সকলোতে। লাগিলে কমেই কাম কৰক, কিন্তু কোৱালিটি বস্তুটো উলিয়াব লাগে। হয়। ন' ননচেন্সৰ খবৰ কি? ন' ননচেন্স, চৰি, এইটো মোৰ এটা ড্ৰিম ব্ৰেণ্ড হয়। যেনেকৈ নাজানো মই কিমান দূৰ আগুৱাব পাৰোঁ, কিন্তু সেইটো এটা মোৰ ব্ৰেণ্ড নেম এটা মই এটা টেগলাইন এটা হেৰি কৰিছোঁ। মোৰ যিটো বাণীবন্ধন ষ্টুডিঅ'টোৰ নামেই মই ৰাখিম ন' ননচেন্স। খুব সোনকালে মোৰ মানে মই মানুহটো অলপ বেপাৰী টাইপৰ হয়, একদম সঁচা কথা কৈছোঁ, কোনো ধৰণৰ হেৰি নাই। বেপাৰ য'ত মই ত'ত। গতিকে বেপাৰৰ এটা টেগলাইন, এটা ব্ৰেণ্ড নেম এটা বনাই লৈছোঁ, ন' ননচেন্স বুলি। তাত অডিঅ'ৰ পৰা আৰম্ভ কৰি কামখিনিলৈকে, তাৰপাছত আপোনাৰ মই এখন মানে হোটেল এখনো মানে মই প্লেন কৰি ৰাখিছোঁ দেই। তাৰোপৰি আপুনি যিটো মোক ক'লে বেটৰ যিটো হেৰি ক্ৰিকেটৰ, এইবিলাক এটা ব্ৰেণ্ড নেম। গতিকে নাজানো এইখিনি আহিবলগীয়া 5 বছৰতে কৰিব পাৰোঁ নে নেক্সট 7 বছৰতে কৰিব পাৰোঁ, কিন্তু সপোন আছে, কষ্ট কৰি আছোঁ। যদি সফল হওঁ আপোনালোকে গম পাব, আৰু ইয়াৰ আপডেট
ছ'চিয়েল ছাইটত পাই থাকিব। নিশ্চয় আমাৰ শুভেচ্ছা থাকিল, কিন্তু নামটো অকণমান ব্যতিক্ৰমী হ'ল ন' ননচেন্স। আচলতে কথাটো কি, মই পাল মৰা বস্তুবিলাক বেয়া পাওঁ। ন' ননচেন্সৰ মেইন টেগলাইন সেইটোৱে, ইয়াত পাল মৰা নহয়। কিছুমানে কি কৰে, খুব ধুনীয়া এটা টাইটেল এটা দি পেলাই, আপুনিতো হোটেলত ভাত খাব যায়, সকলোবিলাক হোটেলত আপুনি ভাত খাই ভাল পায় জানো কওকচোন বাৰু? কিছুমানে পাল মাৰে, নিজৰ হেৰিটো ব্ৰেণ্ড নেমটোক হেৰি কৰি পেলাই পাল মাৰে, তাৰপিছত সেই বস্তুটোলৈ আপোনাৰ যাব মন নোযোৱা হয়। মোৰ বস্তুটো তেনেকুৱা, কোৱালিটিৰ লগত ন' কম্প্ৰমাইজ। কোৱালিটি দিম, ভাল বস্তু দিম, গতিকে তাৰ লগত যিহেতু ন' কম্প্ৰমাইজ, গতিকে নামটো ৰাখিছোঁ ন' ননচেন্স। সিমানে আৰু সেই ব্যতিক্ৰমী নামটো অৱশ্যে ভাল লাগিছে। নামটো আপুনি ভাত খাব যাব ক'ত? ন' ননচেন্স। বেয়া পালে ডাইৰেক্ট লিখি দিলে, ছ'চিয়েল ছাইটত মই ৰাখি দিম যে আজি ভাত খালি ননচেন্স হ'ল, বছ কথা। মই নেক্সট টাইম মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। ভাল লাগে এনেকুৱা বস্তুবিলাক। নিশ্চয়, আপোনাৰ কামবিলাকতো অকণমান ব্যতিক্ৰমীয়ে হৈছে, হয়ে বাৰু। ধন্যবাদ। আমি এতিয়া শেষৰ ফালে আহোঁ। হয়, শেষত এটি গীত শুনিব বিচাৰিম জুবিন গাৰ্গৰ। জুবিন গাৰ্গে কণ্ঠদান কৰিছিল গীতটি, শৰতৰে সেমেকা ৰাতি। শৰতৰে এটি সেমেকা ৰাতি ন? আচ্ছা। শৰতৰে এটি সেমেকা ৰাতি, শুনিছো নিয়ৰ ৰুণজুণ, লিখিব খুজি থমকি হেৰ, লিখিব খুজি থমকি হেৰ, বাৰে বাৰে কবিতা প্ৰেমৰ, শৰতৰে এটি সেমেকা ৰাতি, শুনিছো নিয়ৰ ৰুণজুণ। গীতটি লিখিছিল মোৰে ককাইদেউ ঋতু বিকাশ দা। তাৰপিছত মিউজিক কৰিছিল আপোনাৰ জুবিন দাৰ লগত যে কীবৰ্ড বজায় দীপকেশ দা মিউজিক কৰা গান এইটো। ইমান ধুনীয়া গান গাইছোঁ, মই ছ'চিয়েল ছাইটত দি থৈ দিছিলোঁ গানটো, কেতিয়াবাই দি থৈ দিছোঁ মই। হয়, ভাল লাগিছে গানটো। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আমাক যথেষ্টখিনি সময় দিলে আপোনাৰ মূল্যৱান সময়খিনিৰ পৰা। ধন্যবাদ আপোনালোককো, মোক এই প্লেটফৰ্মত অলপ সুযোগ দিয়াৰ বাবে, আপোনালোকৰ মাজত তেনেকৈ নিজৰ এইখিনি প্ৰকাশ কৰিবলৈ। গতিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল। আপোনালোকৰ চেনেলটো আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। দৰ্শকসকল, আমি ইমান পৰে কথা পাতি আছিলোঁ অসমৰ এগৰাকী কণ্ঠশিল্পী খনীন হাজৰিকা দেৱৰ লগত। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই কথা বতৰাখিনি ভাল পাইছে, অনুষ্ঠানটো চাই ভাল পাইছে। অহা খণ্ডত নতুন এজন আকৌ অতিথিক আপোনালোকৰ লগত চিনাকি কৰি দিম। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।